আসসালামু আলাইকুম বন্ধুসকল, এই যে লাইটিং কোম্পানীটোৰ পৰা সকলোকে মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মই আজি আপোনালোকক দেখাবলৈ লৈছোঁ এটা ইণ্ডিয়ান চিৰিডৰ হোলাৰ। এক ভাই মোৰ পৰা লৈ গৈছিল এটা ইণ্ডিয়ান চিৰিডৰ হোলাৰ। তেখেতক মটৰত বনাইছে, 15 HP মটৰ লগাইছে। সি লগাই কেনে সি ছাৰ্ভিচ ভাল পাইছে, কাৰণ সি লাইভ ডেমো ভিডিঅ' মোৰ ওচৰলৈ পঠিয়াইছে আৰু মই ভিডিঅ'টো আপোনালোকৰ ওচৰত দাঙি ধৰিছোঁ। চাই লওক। এইটো ইণ্ডিয়ান চিৰিডৰ 8 নম্বৰ অটো হোলাৰ। একেবাৰে চাউল ঝাৰা হৈ ফ্ৰেছ হৈ ওলাই আহিছে। খুব এটা সুন্দৰ হোলাৰ। এই ধৰণে আমাৰ ডিজেল ইঞ্জিনৰো আমি বনাওঁ। তেখেতৰ অলৰেডি 440 কানেকশ্যন আছে আৰু অলৰেডি নিজৰ ট্ৰেন্সফৰ্মাৰ আছে। সেই হিচাপত তেখেতে মোৰ পৰা অনলি ডিজেল ইঞ্জিন নহয়, অনলি সি হোলাৰটো লৈছে। অনলি হোলাৰটো লৈ আজি 4 দিনমান হ'ল তেখেতে লৈ যাই বনাইছে আৰু সেই ভিডিঅ'টো মোৰ ওচৰত পঠাইছে। মই ভিডিঅ'টো আপোনালোকৰ ওচৰত দাঙি ধৰিছোঁ। প্ৰথমৰ পৰা শেষলৈকে চাওক। ভিডিঅ'টো সুন্দৰভাৱে কেনেকৈ চাউল ওলাইছে চাওক। একেবাৰে চাউল ঝাৰা হৈ ফ্ৰেছ হৈ ওলাই আহিছে। গতিকে এই ধৰণৰ ইণ্ডিয়ান চিৰিডৰ যে অটো হোলাৰগিলাও যদি আপোনালোকক ছিংগেল লাগে, আপোনালোকে তলত ডিছক্ৰিপশ্যনত যোৱা নম্বৰত ফোন কৰিলে আপোনালোকে ল'ব পাৰিব। আৰু এই হোলাৰখনৰ নেট ওজন আছে 90 kg। খুব সুন্দৰ এখন হোলাৰ হয়। একেবাৰে ধান দিলে একেবাৰে চাউল ফ্ৰেছ হৈ ওলাই আহে। এয়া চাওক কিমান স্পীড চাউল আহিছে, আৰু স্পীড আহিব লাহে লাহে। এই নতুন অলৰেডি সি পাৰা নাই ভালকৈ, তথাপিও লাহে লাহে কেইদিনমান যোৱাৰ পিছত আহি যাব লাহে লাহে। গতিকে এই ধৰণৰ যি ছিংগেল হোলাৰ আপোনালোকক লাগে, তথাপিও আপোনালোকে আমাৰ পৰা ল'ব পাৰিব। বা ডিজেল ইঞ্জিনৰ ৰাইচ মিলগিলাও যদি লাগে, আপোনালোকে এই ধৰণৰ ডিজেল ইঞ্জিন 20 HP চেল্ফ ইঞ্জিনৰ আমাৰ আছে অলৰেডি, এইটোও ল'ব পাৰিব। বা মটৰ, এই ধৰণৰ মটৰ ছিষ্টেমৰো যদি লাগে, 440 কানেকশ্যন 15 HP মটৰ দিও ল'ব পাৰিব। কিন্তু নিজৰ ট্ৰেন্সফৰ্মাৰ এটা লাগিব বা 440 কানেকশ্যন লাগিব। কিন্তু সেই 440 কানেকশ্যন কৰিবলৈ হ'লে কি মিনিমাম 3 লাখৰ পৰা 4 লাখ টকা খৰচ হয়। কিন্তু ডিজেল ইঞ্জিনৰ যদি আপোনালোকে লয় 20 HP, তাৰ আধা কম বুলি আপোনালোকে ধৰি লওক। গতিকে এই ধৰণৰ আমাৰ ডিজেল ইঞ্জিনৰ ৰাইচ মিলগুলো বনাওঁ। ডিজেল ইঞ্জিনৰ 20 HP চেল্ফ ইঞ্জিন খুব হেভি প্ৰডাকশ্যন হয়। প্ৰতি ঘণ্টাত 12 পৰা 15 মন ধান আপোনালোকে অনায়াসে বানিব পাৰিব। আৰু প্ৰতি ঘণ্টাত ডিজেল খাব 1 পৰা 1.5 লিটাৰ। গতিকে 1.5 লিটাৰ তেলত আপোনালোকে 12 পৰা 15 মন ধান বানিব পাৰিব। সেই হিচাপে আপোনালোকে ডিচাইড কৰক, আপোনালোকে ডিজেল ইঞ্জিনৰ ৰাইচ মিল ল'ব না ট্ৰেন্সফৰ্মাৰ থকা ৰাইচ মিল ল'ব। ট্ৰেন্সফৰ্মাৰ 440 চব আমাৰ লগত এভেইলেবল মজুদ আছে। আপোনালোকে অৰ্ডাৰ কৰিব পাৰে। অৰ্ডাৰ কৰা 1 সপ্তাহ বা 10 দিন পিছত মিচিং দিয়া হয়। ইয়াৰ চাওক চাউলৰ কোৱালিটি, একেবাৰে ঝাৰা হৈ আহিছে। ইয়াৰ মই ভুচিগিলাও দেখাম। ভুচিগিলাও মিহি হয়। প্ৰথমে কোম্পানীৰ লগত আহোঁতে চিলাইট মোটা আহে, আপোনালোকে যদি চেঞ্জ কৰি দিয়ে আৰু মিহি কৰিব পৰা যাব। গতিকে এই ধৰণৰ ডিজেল ইঞ্জিনৰ ৰাইচ মিলগিলা আমি গাড়ী সহ বনোৱা হয়। আমাৰ ইয়াতে গাড়ী সহ কাৰ ফিটিং, যিখন ৰাইচ মিল নেকি ঘৰে ঘৰে যাই আপোনালোকে ধান বানি আহিব পাৰিব। সেই ধৰণৰ ঘৰে ঘৰে যাই ধান বানি অহা ৰাইচ মিলগিলাও আমাৰ লগত পাব। যিখন ৰাইচ মিল নেকি আপোনালোকে চলাই ঘৰে ঘৰে যাব পাৰিব, ঘৰে ঘৰে যাই ধান বানি আহিব পাৰিব। কাৰণ আপোনালোকেতো গমেই পায়, ধান বানা কামটো প্ৰায় মানুহ টানে পায়, এলেহুৱা পায়। গতিকে আপোনালোকে যদি এখন গাড়ী ফিটিং ৰাইচ মিল লয়, ঘৰে ঘৰে যাই ধান বানি দি আহিব। বা তাতে কণ্টেক্ট নাম্বাৰটো দিলে এই কণ্টেক্ট নাম্বাৰত আপোনাক ফোন কৰিব। বা কাৰোবাৰ 10 মন বা কাৰোবাৰ 5 মন ধান আছে, বানি দি যাব লাগে। আপোনালোকে দিনত মিনিমাম 50-60 মন ধান বানিব পাৰিব। গতিকে যদি দিনত 50-60 মন ধান বানে, মিনিমাম আপোনাৰ 50 টকাকৈ হ'লেও 2500 টকা হয়। 500 বা 700 টকা তেল যাব। মিনিমাম আপোনাৰ দিনত 1500 টকা বা 1800 টকা আপোনালোকে অনায়াসে ইনকাম কৰিব পাৰিব। তেখেতে ঘৰত বহাই লৈছে। সেইদিনা 10 মন ধান বানিছে, মোক ফোন কৰি কৈছে 10 মন ধান বানিছোঁ, প্ৰডাকশ্যন ভাল পাইছে আৰু লগতে ছাৰ্ভিচো ভাল পাইছে। এই মিচিংখন লৈছে আমাৰ গোৱালপাৰা ডিষ্ট্ৰিক্টৰ এক ভাই, চিমলিতোলা বুলি কয়। ঠাইখনৰ নাম মই খোলাকৈ কৈয়ে দিলোঁ, চিমলিতোলা। গোৱালপাৰাৰ এক ভাই, গোৱালপাৰা ডিষ্ট্ৰিক্টৰ হয়। তেখেতে লৈ যাই এনেকৈ বনাইছে। মোৰ পৰামৰ্শ মই দিছোঁ তেখেতক। এই ধৰণে তেখেতে কৰিছে, ছাৰ্ভিচটো ভাল পাইছে আৰু ভিডিঅ'গিলা মোৰ ওচৰত দাঙি ধৰিছে। আৰু মই ভিডিঅ'গিলা ফেচ টু ফেচ মই আপোনালোকৰ ওচৰত দাঙি ধৰিলোঁ। গতিকে মোৰ ভিডিঅ' বনোৱাৰ সিমান এক্সপিৰিয়েঞ্চ নাই, তথাপিও মই ভিডিঅ'গিলা আপোনালোকৰ ওচৰত দাঙি ধৰোঁ। গতিকে যদি ইণ্ডিয়ান চিৰিডৰ এই ধৰণৰ ৰাইচ মিলগিলা যদি লাগে, বা ওস্তাদ Z+ বা ওস্তাদ নৰ্মেল, যিকোনো ডিজেল ইঞ্জিনৰ যদি ৰাইচ মিলগিলা আপোনালোকক লাগে, অতি শীঘ্ৰে তলত ডিছক্ৰিপশ্যনত দিয়া নম্বৰত যোগাযোগ কৰক আৰু ৰাইচ মিলখিনি অৰ্ডাৰ কৰক। আৰু মই ভিডিঅ'গিলা প্ৰায় ভিডিঅ' আপোনালোকৰ ওচৰত কিবা ৰাইচ মিলৰ ভুল শুদ্ধ মই দি থাকোঁ। সেই হিচাপত মই এটা আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ, আপোনালোকে মোৰ চেনেলটো অতি শীঘ্ৰে ছাবস্ক্ৰাইব কৰি ৰাখক আৰু মোৰ চেনেলটো অকণমান আগবঢ়াই দিয়ক। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি বেল নটিফিকেশ্যনটো আপোনালোকে দবাই ৰাখক। গতিকে মই যিটো ভিডিঅ' দিম সেইটো ভিডিঅ' আপোনালোকৰ ওচৰত যাব, নিশ্চয় আপোনালোকৰ
উপকৃত হ'ব যিসকলে ৰাইচ মিলৰ ব্যৱসায় কৰি আছে ৰাইচ মিল চলাই আছে তেখেতসকলকো মই ৰিকুৱেষ্ট কৰিছোঁ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখক ৰাইচ মিলৰ এনি প্ৰবলেম সৰু সুৰা প্ৰবলেম মই ভিডিঅ' দি থাকোঁ সেইগিলা চালে আপোনালোকৰ নিশ্চয় উপকৃত হ'ব এই মিলগিলা আমাৰ নিজে বনোৱা হয় এইটো কোনো কাষ্টন নহয় এইটো লোহাৰ মিল হয় আৰু এই মিলখনৰ 2 নম্বৰো আমাৰ লগত আছে 3 নম্বৰ লাগিলেও আমাৰ লগত আছে কিন্তু 3 নম্বৰটো কম চলে 2 নম্বৰটো আমাৰ লগত আছে যদি এই ধৰণৰ 2 নম্বৰ ৰাইচ মিল যদি আপোনালোকক লাগে আমাৰ লগত যোগাযোগ কৰিব পাৰিব 2 নম্বৰ ৰাইচ মিলগিলা L32 ইঞ্জিন আমাৰ লগোৱা হয় প্ৰতি ঘণ্টাত প্ৰডাকশন 25 মন হয় গতিকে এই ধৰণৰ ৰাইচ মিলগিলা যদি লাগে আপোনালোক অতি শীঘ্ৰে তলৰ ডিসক্ৰিপচনত দিয়া নম্বৰত যোগাযোগ কৰক ধন্যবাদ